আজি এই ভিডিঅ'টোত ঘৰতে কেনেকৈ সহজতে পচন সাৰ তৈয়াৰ কৰিব পাৰি সেই বিষয়ে আপোনালোকক এটা পদ্ধতি দেখুৱাব বিচাৰিছোঁ। পচন সাৰ মই প্ৰায় 1.5 বছৰমান ধৰি পেলাই ঘৰতে তৈয়াৰ কৰি আছোঁ। মই তিনিটা পদ্ধতি ব্যৱহাৰ কৰোঁ পচন সাৰ বনাবৰ কাৰণে। প্ৰথমতে যেটো পদ্ধতি ব্যৱহাৰ কৰিছিলোঁ সেইটোত এটা সঁজুলি বনাই ল'ব লাগে। তাত বস্তুখিনি দি পেলাই পচন হ'বলৈ দিব লাগে। মই প্ৰথমতে কম্পোষ্ট কৰিব আৰম্ভ কৰিছিলোঁ এইটো সঁজুলি দি পেলাই। আজিকালিও কৰোঁ, কিন্তু প্ৰথমতে 6 মাহমান খালি এইটো দি পেলাই কৰিছিলোঁ। তো ইয়াৰ ভিতৰত এনেকৈ বস্তুবোৰ ৰাখিছোঁ। এই 2-3 মাহমানৰ পাছত গৈ পেলাই কম্পোষ্টিং হৈ যায়, সাৰ হৈ যায়। তো আজিকালি মই এইটোও ব্যৱহাৰ কৰোঁ আৰু বেলেগ পদ্ধতিও ব্যৱহাৰ কৰোঁ। এই পদ্ধতিটোৰ বিষয়ে ভিডিঅ' এটা মই পিছত বনাম। আজি মই বেলেগ এটা পদ্ধতি দি পচন সাৰ বনোৱাৰ বিষয়ে আলোচনা কৰিম। তাৰপিছত মই এটা ডাঙৰ ড্ৰামত পচন সাৰ কৰিবলৈ আৰম্ভ কৰিলোঁ, মানে দুইটাতে পচন সাৰ কৰোঁ। দ্বিতীয় পদ্ধতিটোত মই এই পুৰণা প্লাষ্টিকৰ ড্ৰামটোত পচন সাৰ বনাওঁ। ইয়াৰ ওপৰত এখন ঢাকনি থাকে, ঢাকনিখন এতিয়া ভাঙি গৈছে। তো ইয়াৰ ভিতৰত মই বস্তুবিলাক দি যাওঁ। চ' এবাৰ ইয়াৰ পৰা মই উলিয়ালোঁ, ইমানৰ ওখলৈকে দিছিলোঁ। দিওঁতে ইমান ওখ হ'ল, ইমানখিনিলৈকে পাবলৈ 6 মাহমান লাগিলে। তাৰপাছত 4 মাহমান তেনেকৈ থৈ দিওঁতে পচন সাৰ হৈ গ'ল ইমান। তো বহুতখিনি পচন সাৰ ওলাল, কিন্তু পচন সাৰ ওলাবলৈ ইয়াত বহুত দিন লাগে। সেইকাৰণে এইটো পদ্ধতিৰ সলনি মই আজিকালি এটা বেলেগ পদ্ধতি ব্যৱহাৰ কৰোঁ। সেইটো মোৰ 3 নম্বৰ পদ্ধতি। আৰু আজিৰ পৰা প্ৰায় 3-4 মাহৰ আগত মোৰ মনত এটা আইডিয়া আহিল যে এইটো পচন সাৰটো এনেকৈ ধৰণেও কৰিব পাৰি। তো তেতিয়াৰ পৰা মই এটা তৃতীয় ধৰণে পচন সাৰ কৰিবলৈ আৰম্ভ কৰিলোঁ। আৰু বৰ্তমান মই তৃতীয় পদ্ধতিটো দি পেলাই পচন সাৰ কৰি আছোঁ। আৰু তাৰ মাজে মাজে মই প্ৰথম দুটা পদ্ধতিও ব্যৱহাৰ কৰোঁ পচন সাৰ তৈয়াৰ কৰিবৰ কাৰণে। তো আজি মই আপোনালোকক এই তৃতীয় পদ্ধতিটো, মানে মোৰ কাৰণে যিটো তৃতীয় পদ্ধতি, সেই পদ্ধতিটোৰ বিষয়ে দেখুৱাব বিচাৰিছোঁ। এইটো কেনেকৈ কৰিব। চ' এই পচন সাৰ তৈয়াৰ কৰিবৰ কাৰণে আমাৰ পাকঘৰত যিখিনি পেলনীয়া বস্তু ওলায়, সেই শাক পাচলিৰ বাকলি বা শাক পাচলিৰ অলগতীয়া টুকুৰা, শুকান পাত, শুকান কাঠ, এনেকুৱা ধৰণৰ বস্তুখিনি ব্যৱহাৰ কৰি পেলাই আমি পচন সাৰ বনাব পাৰোঁ। তো মোৰ এই তৃতীয় পদ্ধতিটোৰ বিষয়ে মই এফালৰ পৰা আপোনালোকক দেখুৱাই যাওঁ কেনেকৈ মই এইটো বস্তু কৰোঁ। তো প্ৰথম ষ্টেপত আমি কি কৰোঁ, আমি পাকঘৰত এনেকুৱা এটা কণ্টেইনাৰ লৈ লৈছোঁ। এইটো দৈৰ পুৰণা প্লাষ্টিকৰ এটা কণ্টেইনাৰ। তো ইয়াত সাফৰ থকা এটা ল'ব লাগে। তো এইটো খুলি পেলাই যেতিয়া ঘৰত পৰিবাৰে কাম কৰে পাকঘৰত, তেতিয়া ধৰক পিঁয়াজৰ বাকলি ওলাল, তাত দি দিয়ে। এইখিনি নহৰুৰ বাকলি দি দিলে, আদাৰ বাকলি ওলাল, তাতে দি দিলে, বা সেউজীয়া পাচলি ওলাল, তাত দি দিলে তাৰ বাকলিবিলাক, সেউজীয়া পাচলিৰ বাকলি। এইটো অমিতাৰ আছে, ইয়াতে লাওৰ আছে। তো এনেকৈ ইয়াতে বস্তুবিলাক দি থৈ যায়। যেতিয়াই কৰে তেতিয়াই এইখিনি দি দিয়ে, ইয়াত দি পেলাই সাফৰটো মাৰি থৈ দিয়ে। তেতিয়া পোকবিলাক নহয়, সৰু সৰু পোক নহ'লে হৈ গ'লহেঁতেন। তাৰপিছত আকৌ যেতিয়া পিছৰবাৰ আকৌ পাচলি ওলায়, আকৌ এখন খুলি লৈ তাত আকৌ অলাগতিয়াল বস্তুবিলাক এনেকৈ দি যায়। এইটো বন্ধ কৰি দিয়ে, বন্ধ কৰি থৈ দিয়ে। চ' তাৰপাছত মই এইটো ইয়াৰ পৰা লৈ লওঁ। এইটো যেতিয়া ভৰ্তি হৈ যায়, গৈ পেলাই মই তাৰ ছেকেণ্ড ষ্টেপটোলৈ যাওঁ। চ' এইটো হৈছে আমাৰ ফাৰ্ষ্ট ষ্টেপ। আপুনি পাকঘৰৰ এটা সুবিধাজনক ঠাইত এনেকুৱা সাফৰ থকা এটা কণ্টেইনাৰ লৈ ল'ব। পুৰণা কিবা এটা প্লাষ্টিকৰো ল'ব পাৰে, বেলেগ মেটেৰিয়েলো ল'ব পাৰে। তাৰ ভিতৰত আপোনাৰ পাকঘৰত নলগা যিবিলাক কেঁচা পাচলিৰ বাকলি ওলায়, সেইখিনি তাৰ ভিতৰত থৈ যাব। এতিয়া আহোঁ ইয়াৰ নেক্সট ষ্টেপটো। কণ্টেইনাৰ ফুল হৈ গ'ল। ইয়াৰ ভিতৰত আলুৰ বাকলি, কণীৰ বাকলি, বন্ধাকবি, ফুলকবিৰ পাত চাত আদি কৰি বিভিন্ন ধৰণৰ বস্তুৰে সি ভৰ্তি হৈ গ'ল। এতিয়া কি কৰিম? এতিয়া মই কি কৰোঁ, এনেকুৱা এটা আমুল তাজাৰ 1 লিটাৰৰ পেকেট লওঁ। এই পেকেটটোৰ গাখীৰখিনি ব্যৱহাৰ হোৱাৰ পাছত পেকেটটো এবাৰ ধুই লওঁ। তাৰপাছত এই পেকেটটো ওপৰটো কাটি দিওঁ। চ' এই পেকেটটো
ওপৰটো মই কাটি দিলো এতিয়া এই পেকেটটোৰ ভিতৰত এই বস্তুখিনি ভৰাই দিম তে ইয়াত থকা বস্তুবিলাক যিমান সৰুকে সৰু সৰু টুকুৰা কৰি ভৰাম সিমানে সোনকালে পচন সাৰটো তৈয়াৰ হ'ব কিন্তু মই ইমান সময় খৰচ কৰিবলৈ নিবিচাৰো গতিকে মই কি কৰো ইয়াত যিখিনি যেনেকৈ আছে তেনেকৈ মই ইয়াৰ ভিতৰত ভৰাই দিওঁ খালি মই কি কৰো যিকিটি কণীৰ বাকলি আছে কণীৰ টুকুৰা আছে কণীৰ টুকুৰাখিনি যদি গোটা গোটা হৈ আছে সেইখিনি ক্ৰাছ কৰি দিওঁ সেইখিনি সৰু সৰু কৰি দিওঁ যেনেকৈ এইটো কণীৰ টুকুৰা আছে অকমান ডাঙৰ সো তাক মই এনেকৈ চেপা মাৰি পেলাই ক্ৰাছ কৰি ভৰাই দিওঁ তো এতিয়া মই ইয়াত য'ত যেনেকুৱা আছে এইখিনি বস্তু ইয়াৰ ভিতৰত ভৰাই দিম কিছুমান বস্তু যদি বহুত বেছি ডাঙৰ আছে সেইটো সৰুকৈ কাটি লওঁ আৰু বাকিবোৰ তেনেকৈ ভৰাই দিওঁ যেনেকৈ এতিয়া এই ফুলকবিৰ এটো আছে এটো বহুত বেছি ডাঙৰ এটো ইয়াত নুখুমাব গতিকে এটো মই এটা নভৰাম তো ইয়াতে মনত ৰাখিবলগীয়া কথা আছে হৈছে এইটো টুকুৰাবোৰ যিমানে ডাঙৰ হ'ব সিমানে পচন সাৰ তৈয়াৰ হ'বৰ কাৰণে বেছি দিন লাগিব আৰু টুকুৰাবোৰ যিমানে সৰু হ'ব সিমানে পচন সাৰ সোনকালে তৈয়াৰী হ'ব আমি যদি ভাবো আমাক সোনকালে পচন সাৰ লাগে তেতিয়া হলে আৰু আপোনাৰ হাতত যদি সময় আছে আপুনি এবিলাক সৰু সৰু টুকুৰা কৰি দিব যিমান সৰু টুকুৰা কৰে সিমানেই ভাল সিমানেই সোনকালে পচন সাৰ তৈয়াৰ হ'ব কিন্তু মই হেতু কৰিবলৈ নিবিচাৰো মোৰ সময়ও নাই ইমান সেইকাৰণে মই ইয়াতে এই সুমুৱাব পৰা ডাঙৰ ডাঙৰ টুকুৰাবিলাক ভৰাই দিওঁ ইয়াত মই এতিয়া সব পাচলিৰ টুকুৰাই ভৰাই আছো পিয়াজৰ বাকলি আলুৰ বাকলি নহৰুৰ বাকলি আগতে কোৱাৰ দৰে বন্ধাকবি কণীৰ বাকলি আৰু চাহপাতৰ পাছত যিখিনি চাহপাত থাকি যায় সেই চাহপাতখিনি ইয়াৰ ভিতৰত ভৰাই দিলো তো মোৰ ইয়াত এতিয়া ইমানখিনি মানলৈকে হৈ গল সেইটো মই যদি অলপ জোকাৰি দিওঁ ইমানখিনি মানলৈকে হৈ গল সো ইয়াত এতিয়ালৈকে মই যিখিনি বস্তু দিলো সেই গুটেখিনি মই সেউজীয়া বস্তু বুলি ধৰিম ইয়াৰ লগত এতিয়া মই ব্ৰাউন বস্তু দিব লাগিব তাৰমানে শুকান বস্তু দিব লাগিব তো হেতুৰ কাৰণে এতিয়া আমি আগবাঢ়ো এতিয়া আমি ইয়াত ব্ৰাউন বস্তু দিবলৈ আৰম্ভ কৰিম ব্ৰাউন বস্তুবিলাকৰ ভিতৰত কি পৰিব শুকান পাত কাঠৰ গুৰি কাঠৰ টুকুৰা বাঁহৰ টুকুৰা এইবিলাক বস্তু তো এয়া মোৰ হালধিৰ শুকান পাত তো এয়া লৈ আমি তা সৰু সৰুকে ছিঙি পেলাই সৰু টুকুৰা কৰি ভৰাই দিম তো কেচিৰে এনেকৈ কাটি পেলাই আপুনি সিধা ইয়াত ভৰাই দিব পাৰে গোটা গোটাকে ভৰাই দিব পাৰে একো দিগদাৰি নাই গোটাকে ভৰালে যেহেতু বহুত ঠাই লয় সেইকাৰণে মই সাধাৰণতে কাটি পেলাই ভৰাই দিওঁ নহলে বহুত ফুলি থাকে সোনকালে ভৰ্তি হৈ যায় তো এয়া আৰু হালধিৰ মানে শুকান পাতখিনি শুকাই গৈছে তো মই ছিঙি আনিলো আনি পেলাই ইয়াৰ ভিতৰত ভৰাই দিলো তো এতিয়া আপোনাৰ এটা বস্তুত ভাল লাগিব অন্তত মোৰ ভাল লাগে যেতিয়া গছৰ পাতবোৰ শুকায় তেতিয়া আমি সেইখিনি জাবৰ হিচাপে কি কৰো খাৰি পেলাই দিওঁ আতৰাই দিওঁ এতিয়া শুকান পাতবোৰ দেখিলে মনত ভাল লাগে এইটো মোৰ কামত আহিব এইটো মোৰ কম্পোষ্টত যাব তো কম্পোষ্টৰ কাৰণে মোৰ অলপ বনোৱা বস্তু হৈ যায় গতিকে বেছিখিনি বস্তু পেলনি নাযায় বস্তুখিনি কামত লাগে যেনেকৈ এইটো অমিতাৰ পাত এতিয়া মই অমিতাৰ ওচৰৰ পৰা ওপৰৰ পৰা লৈ আহিছোগে তো এই পাতটো আমি ইয়াত কি কৰিম কাটি পেলাই দি দিম ঠাৰিটো দিব পাৰিব এইবিলাক যদিও আগতে সেউজীয়া আছিল এইখিনি সেউজীয়া বস্তুৰ ভিতৰত নপৰে কিয় কাৰণ এইখিনি শুকাই গ'ল এইখিনি শুকাই পেলাই এইখিনি ব্ৰাউন বস্তুৰ পৰিব তাৰোপৰি আপুনি ইয়াত এনেকুৱা কাগজ দিব পাৰিব তো এয়া মোৰ হাতত ব্ৰাউন কালাৰৰ কাগজ আছিলে কিবা বস্তু পেকিঙত আহা তো সৰুকৈ ফালি পেলাই ইয়াৰ ভিতৰত ভৰাই দিলো বা আপোনাৰ ওচৰত এনেকুৱা বগা কাগজ আছে ল'ৰা ছোৱালীৰ বহিৰ বগা কাগজ আছে বা আপোনাৰ কিবা ফৰ্ম ফিল আপ কৰিছিল ফৰ্মখন নালাগা হ'ল তেনেকৈ এইখনৰ মই ইয়াৰ ভিতৰত ভৰাই দিলো খালি
আপুনি নিউজ পেপাৰ ইয়াত দিব পাৰিব খবৰ কাগজৰ টুকুৰা দিব পাৰিব খালি এটা বস্তু মনত ৰাখিব বেছি ফাইন কাগজ নিদিব অফিসত ব্যৱহাৰ কৰা খুব যিখিনি বা কম্পিউটাৰৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা যিখিনি বহুত ফাইন কাগজ এই ফাইন কাগজ বেছিকৈ নিদিব তাত ক্লোৰিনৰ কোৱান্টিটিটো অকমান বেছি থাকে তেনেকুৱা নিদিব কিন্তু আপুনি পেকিং বক্সত আহা এনেকুৱা বক্স আছিলে মই তাৰ ঢাকনিখন বা ক'ব গ'লে ওপৰত যিখন থাকে বক্সৰ এটা টুকুৰা ফালি আনিছো তো ব্ৰাউনৰ এইটো যেটো বক্স এটো খালি পেলাই আমি ইয়াৰ ভিতৰত সৰু সৰু টুকুৰা কৰি পেলাই ভৰাই দিব পাৰো এবোৰ কিহত পৰিব এবোৰ সব ব্ৰাউন মেটেৰিয়েলত পৰিব শুকান বস্তুৰ ভিতৰত পৰিব খালি এনেকুৱা যেতিয়া দিব তেতিয়া চাব এনেকুৱা আপুনি প্লাষ্টিকৰ ষ্টিকাৰ এই বস্তুটো নিদিব এটোটো কম্পোজ নহয় জানি তো এটো এৰুৱাই দিব বাকিখিনি টুকুৰা টুকুৰি কৰি পেলাই ভৰাই দিব তো এটো এমাজনৰ পৰা কিবা এটা বস্তু আহাৰ পেকেট এই পেকেটটো ফালি পেলাই মই ভৰাই দিছো তেনেকে ব্ৰাউন বস্তুৰ ভিতৰত পৰিব এনেকুৱা গছৰ সৰু সৰু ঠালবিলাক এইবিলাক শুকাই গল তো এইবিলাক ভাঙি তো এইটো সৰু ঠাল গছৰ ঠালকক ঠালিকক যি নকক এইটো বস্তু শুকাই গল এইবিলাক আমি কাটি দিলো গছৰ পৰা তো এইবিলাক ইয়াৰ ভিতৰত আপুনি দি দিব এইবিলাক সব ধুনিয়া ব্ৰাউন বস্তুৰ ভিতৰত পৰিব ইয়াৰ পৰা আমাৰ যেটো পচন সাৰ হ'ব পচন সাৰটো সেউজিয়া যিমান হ'ব ব্ৰাউন বস্তু হিমানখিনিয়ে প্ৰায় দিব লাগে খালি সেউজিয়া বস্তুখিনি কি হ'ব আপুনি পুৰা ভলিউমত নিদিব সমান কৰি কাৰণ কিয় সেউজিয়া বস্তুখিনি মাজত বহুত গ্যাপ আছে গতিকে হি ইমানখিনি ঠাই লৈছে কাগজ এইবোৰ দিওঁতে আমি অকমান হেঁচা মাৰি দিছো আৰু যিবোৰ সৰু সৰু ঠালবিলাক ভাঙি ভৰাই দিলো এইবোৰ ফাকে সোমাই গল সেইকাৰণে সাধাৰণতে অকমান ভলিউম হিচাপে কম দিয়া হয় ইমান এক্সাক্ট 50-50 হ'বলৈ নালাগে কিন্তু আমি পাৰা পইণ্টত 40-60 হ'লেও হয় 30-70 হ'লেও হয় গতিকে আমি সেইমতে চাই পেলাই ইয়াত ভৰাব লাগে 50-50 হোৱাটো পুৰা নিয়ম কিন্তু 50-50 আমি এক্স্যাক্টলি কৰিব নোৱাৰো আমি 40-60 হয় 30-70 হয় কোনো কথা নাই চলি যাব কাৰণ আমি এটো অকল এটো সাৰ ব্যৱহাৰ নকৰো যেতিয়া এটো সাৰ হৈ যাব আমি আমাৰ শাক-পাচলি কৰাৰ সময়ত বা ফুল কৰাৰ সময়ত আমি ইয়াৰ লগত ভাৰ্মি কম্পোষ্ট ইউজ কৰিম গতিকে বা তাৰ উপৰিও আৰু বেলেগ কিবা সাৰো দিম গতিকে আমাৰ এটোত ইমান এক্স্যাক্টলি 50-50 নহলেও হৈ যায় খালি এটা কথা মন কৰিব সম্পূৰ্ণ যাতে সেউজিয়া নহয় মানে সেউজিয়া বস্তুৰে নহয় বা সম্পূৰ্ণ যাতে ব্ৰাউন বস্তুৰে নহয় দুইটাৰে মিক্স কৰি পেলাই বনাব ঠিক আছে ইয়াতে আপুনি এনেকুৱা শুকান পাতবোৰ দিব পাৰে তো এই শুকান পাত মোৰ নেমু গছৰ শুকান পাত পৰিছে এতিয়া ডিসেম্বৰ মাহ এই সময়ত কি হয় নেমু গছৰ প্ৰায়বিলাক গছৰ পৰা কি হয় পাতবিলাক পৰি যায় পৰাৰ পাছত দুদিন মানৰ পাছত 4 দিন মানৰ পাছত এইবিলাক শুকাই যায় তো এইবিলাক আপুনি ইয়াৰ ভিতৰত দি দিব পাৰে এইবিলাকো আকৌ কিহত পৰিব ব্ৰাউনত পৰিব গতিকে অলপ আগত মই কোৱাৰ দৰে এই গছৰ পাতবোৰ খাৰিব লাগিব এটো এটা জঞ্জালৰ কাম সেই কামটো নাই সেই ভাৱটো মনৰ পৰা নাইকিয়া হৈ যাব তাৰ ফলতে কি আহিব গছৰ পাত খৰিছে মোৰ ব্ৰাউন বস্তু অলপ হৈছে কম্পোষ্টত দিবলে তো মনটো পজিটিভ হৈ যায় ফিলিংটো পজিটিভ হৈ যায় তো মনটো ভাল লাগে গতিকে এনেকৈ ঘৰৰ পেলনীয়া বস্তুখিনি বা যিখিনি আমাৰ পেলনীয়া মানে কি অদৰকাৰী বস্তু তাৰ দি পেলাই আমি কম্পোষ্টটো বনাই আছো তো এনেকৈ এটো ইয়াত ভৰাই দিব এইখিনি মানুহলৈকে ভৰাই দিব ইয়াত দিবলৈ আৰু এটা ভাল বস্তু যদি আপোনাৰ কোনোবা সময়ত এনেকুৱা শুকান বস্তু বেছি নাথাকে ব্ৰাউন বস্তু বেছি নাথাকে আপুনি কি কৰিব পাৰে ওচৰৰ কাঠৰ মিস্ত্ৰীৰ দোকান আছে যদি কাঠৰ মিস্ত্ৰীৰ লগত কথা পাতিলে কাঠৰ যিখিনি গুৰি ওলাই সেইখিনি ইয়াত দিব পাৰিলে খুবেই ভাল কাৰণ সেইখিনি ইতিমধ্যে গুৰি হৈ আছে obviously সেইখিনি ব্ৰাউন বস্তুৰ ভিতৰত পৰিব গুৰি হৈ আছে মানে একদম সৰু হৈ আছে গতিকে সোনকালে পচন হৈ যাব তো সেইখিনি তেনেকুৱা কাঠৰ গুৰি যেতিয়া আপুনি ইয়াত দিয়ে এইটোত ইমানখিনি লাগে সেউজীয়া বস্তু দিয়াৰ উপৰিও আপুনি ইমানখিনিমান যদি কাঠৰ গুৰি তাত দি দিয়ে সেইটোৱে সাফিচিয়েন্ট হৈ যাব তাৰ লগত আপুনি অলপ যি পায় শুকান পাত খবৰ কাগজ বা আৰু সৰু গছৰ ঠাল ঠেঙুলি এইবিলাক ইয়াৰ লগত দি দিলে আৰু শুকান গুৰি দি দিলে তো আমাৰ ইয়াতে 50-50% টো ধুনিয়াকৈ মিলি যায় এতিয়া আমাৰ ইয়াৰ ভিতৰত সেউজীয়া বস্তু ভৰোৱা হ'ল ইয়াৰ ভিতৰত আমাৰ ব্ৰাউন বস্তু ভৰোৱা হ'ল এতিয়া নেক্সট স্টেপটোলৈ আহোঁ
এতিয়া যদি আপুনি এইটো এনেকৈ থৈ দিয়ে তেতিয়াহ'লে পচন সাৰ হ'বৰ কাৰণে বহুত দিন লাগিব সেইবাবে মই কি কৰোঁ পচন সাৰটো সোনকালে হ'বৰ কাৰণে মই এবিধ বুষ্টাৰ ব্যৱহাৰ কৰোঁ সো এইটো ব্লুমবাডি বোলা কোম্পানীটোৰ ইয়াতে লিখা আছে অৰ্গেনিক কম্পোষ্ট বুষ্টাৰ সো এইটো পাউডাৰ ফৰ্মত থাকে এইটো এমাজনত পোৱা যায় তো এমাজনৰ পৰা ওপৰত এই পেকিঙৰ লগত এখন আহিছে এখন খালি মই ৰাখি দিম এখনো কম্পোষ্টত ব্যৱহাৰ কৰি দিব পাৰিম কাৰণ এইটো কিহত কৰিব ব্ৰাউনত পৰিব তো একো পেলনি যাবলৈ নিদিওঁ আৰু ঘৰে সব এফালৰ পৰা দি যাম ইয়াতে ঠিক আছে একে সো এতিয়া এই পেকেটটো আমি খুলি ল'ম পেকেটটো ইয়াৰ পৰা এনেকৈ ওপৰৰ পৰা খুলিব ইয়াৰ ভিতৰত এবাৰ ব্যৱহাৰ কৰাৰ পাছত আকৌ বন্ধ কৰি থবৰ কাৰণে এটা সিল আছে আপুনি ব্যৱহাৰ কৰি আকৌ এনেকৈ তাক সিল কৰি থব পাৰিব তাৰ ভিতৰত এখন চামুচো দি দিছে মোৰ আগৰ পেকেটটো শেষ হ'ল এইটো মোৰ নতুনকৈ আনা পেকেট সো এইটো মই খুলি ল'লোঁ ল'লে ইয়াৰ পৰা এই চামুচখন বা নৰ্মেল এখন চামুচৰ পৰা আধা চামুচমান দিলে হৈ যায় এইখন চামুচ বহুত ডাঙৰ চামুচ যেহেতু আমাৰ পেকেটটো বহুত সৰু সো এইখন চামুচ মই ব্যৱহাৰ নকৰোঁ মই আমাৰ চাহ কৰা চামুচৰ এখন চামুচ ব্যৱহাৰ কৰোঁ তাৰ আধা চামুচ এচামুচ মানৰ মাজত মই ইয়াৰ ওপৰত সিঁচি দিওঁ সো এইখন চামুচ ডাঙৰ কাৰণে মই খালি ইমানখিনি ল'লোঁ লৈ পেলাই ইয়াৰ ওপৰত এনেকৈ দি দিলোঁ ই কি কৰিব ইয়াৰ ভিতৰত কিছুমান বেক্টেৰিয়াজ আছে বা মাইক্ৰবছ আছে বেলেগ সৰু সৰু কিছুমান জীৱ আছে বুলি ক'ব পাৰে যিটোৱে এইখিনি কম্পোজ কৰিবলৈ আৰম্ভ কৰিব সেইটো যদি দিয়া নাযায় তেতিয়াহ'লে কি হয় 15 দিন 20 দিন এমাহ ডেৰ মাহৰ পাছতে সৰু সৰু জীৱবোৰ জন্মিবলৈ আৰম্ভ কৰে তাৰ পাছত তাহাঁতি কম্পোষ্ট কৰিবলৈ ষ্টাৰ্ট কৰে এটো যদি আমি দি দিওঁ তেতিয়াহ'লে কি হয় এতিয়া দি দিলো তো এতিয়াৰ পৰা কম্পোষ্টিং কৰিবলৈ আৰম্ভ কৰিব তাহাঁতি কাম কৰিবলৈ ষ্টাৰ্ট কৰিব সেইকাৰণে কম্পোষ্টিং কামটো বহুত সোনকাল হৈ যায় এতিয়া এটো দিয়াৰ পাছত তাক আমি অলপ তললৈ হেঁচি দিম যাতে ই তললৈ গুচি যায় তাৰ পাছত ইয়াৰ ওপৰটো বন্ধ কৰি দিওঁ মই এনেকৈ এটা ষ্টেপলাৰ লওঁ এটো বস্তু আমি বন্ধ কৰি দিওঁ এনেকৈ ষ্টেপলাৰ মাৰি পেলাই এটো বন্ধ কৰি দিওঁ তেতিয়া ইয়াত সৰু সৰু বতাহ ওলোৱা সোমোৱা কৰিবৰ কাৰণে গেপ থাকে কিন্তু কোনো ডাঙৰ পতংগ ইয়াৰ ভিতৰত সোমাব নোৱাৰে সোমাই পেলাই এটা মানে কণী পাৰিব নোৱাৰে কণী পাৰিলে আমাৰ ইয়াত অপকাৰ হ'ব সেইকাৰণে আমি এটো এনেকৈ বন্ধ কৰি দিওঁ তাৰ পাছত এটো মই এনেকৈ লৰাই দিওঁ যাতে এই ওপৰত যে আমি কম্পোষ্টৰ পাউডাৰটো দিছিলো সেইটো বস্তু যাতে অলপ গুটেইখনত হিচৰিত হৈ যায় দিও বাস ইমানে কাম ইমানখিনি জোকাৰি দিলে হৈ যাব এতিয়া কি হয় কম্পোষ্ট হ'বৰ কাৰণে আমাক ইয়াতে ভিতৰত বতাহ চলাচলটো হ'ব লাগে কাৰণ হেবিলাক জীৱ তাতে বতাহটো পাব লাগে সেইকাৰণে আমি কি কৰোঁ এনেকুৱা জুঙা বস্তু এটা লওঁ লৈ পেলাই মই কি কৰোঁ ইয়াত এনেকুৱা সৰু সৰু ফুটা কৰি দিওঁ দেখাত আপোনালোকৰ বহুত সকে দীঘলীয়া হৈছে যেন দীঘলীয়া যেন লাগিছে প্ৰসেসটো আসলতে দীঘলীয়া নহয় মই কথা কৈ কৰি থকা কাৰণে ইমান সময় লাগিছে যেতিয়া নিজে অকলে কৰোঁ পটককে হৈ যায় 2-3 মিনিটৰ কাম ঠিক আছে সো এইখিনি যেতিয়া এনেকৈ ফুটা কৰি দিলো এতিয়া কৰিবলগীয়া আৰু একো নাই এটো নি পেলাই আপুনি আপোনাৰ ঘৰৰ ছাদত এটা ঠাইত থৈ দিব পাৰে আৰু যদি আপুনি
ফ্লেটত থাকে তেতিয়াহ'লে আপোনাৰ বেলকনিত বা ক'ৰবাত থৈ দিব পাৰে আৰু যদি আপুনি মাটিত থোৱাৰ আপোনাৰ সুবিধা আছে ঘৰৰ কাষত ক'ৰবাত থৈ দিব পাৰে পানী নপৰা ঠাইত থ'লে ভাল হয় নহ'লে আমাৰ ইয়াত বৰষুণ বহুত বেছি বাৰিষা দিনত তেতিয়া বৰষুণ পৰি এইটো বেয়া হৈ যাব এতিয়া ইয়াৰ ভিতৰত যিহেতু মই সেউজীয়া পাচলিখিনি বহুত ডাঙৰকৈ দিলোঁ এইটো পচন সাৰ তৈয়াৰ হ'বৰ কাৰণে 3-4 মাহ লাগি যাব কিন্তু যদি আপুনি সৰুকে কাটি পেলাই দিলেহেঁতেন এইটো 2 মাহৰ ভিতৰতে ইয়াত পচন সাৰ তৈয়াৰ হৈ গ'লহেঁতেন এতিয়া আমাৰ ভৰ্তি হৈ আছে গোটেইটো যেতিয়া পচন সাৰ তৈয়াৰ হ'ব ই খালি ইমানখিনি হৈ যাবগৈ এই গোটেইখিনি খালি হৈ যাব খালি ইয়াতহে বস্তুখিনি থাকিব এখানে এইটো যেতিয়া আপুনি এমাহ 1.5 মাহৰ পাছত দাঙি এনেকে টিপি চাই আপুনি গম পাব আপোনাৰ পচন সাৰ কিমানখিনি আগবাঢ়িছে যেতিয়া দেখিব ইমানখিনি হৈছে গৈ তেতিয়া আপুনি বুজি পাব আপোনাৰ এইটোৰ পচন সাৰখিনি তৈয়াৰ হৈ গ'ল এটো আপুনি এতিয়া খুলিব পাৰে সেইকাৰণে মই আকৌ এবাৰ কৈছো আপোনাৰ হাতত যদি সময় আছে আৰু আপুনি কৰিব বিচাৰে তেতিয়ালে ইয়াত যিখিনি বস্তু ভৰাব সেইখিনি কাটি একদম সৰু কৰি পেলাব যিমান সৰু কৰিব পাৰে সিমান সৰু কৰি পেলাই তাৰ পাছত ভৰাব সেউজীয়াই হওক বা ব্ৰাউন কালাৰৰ খিনিয়ে হওক শুকানখিনিয়ে হওক বা সেউজীয়াখিনিয়ে হওক তাৰ পাছত আপুনি এটো তাত কম্পোষ্ট পাউডাৰ দিব এটো ষ্টেপল মাৰি সিল কৰিব কেটামান ফুটা কৰি দিব আপোনাৰ এটো বস্তু তৈয়াৰ মানে আপোনাৰ এটো বস্তু থবৰ কাৰণে তৈয়াৰ এতিয়া আপুনি 2-3 মাহ ৰ'ব লাগিব ৰলে আপুনি ইয়াৰ ভিতৰৰ পৰা কম্পোষ্ট উলিয়াব পাৰিব এটো মই এতিয়া আপোনালোকক দেখুৱাম এখিনতে আকৌ এবাৰ কম কম্পোষ্ট কৰোতে ইয়াৰ ভিতৰত আপুনি কি দিব কি নিদিব হেতু বহুত ইম্পৰ্টেন্ট আধা মান সেউজীয়া দিব লাগিব আধা কি দিব লাগিব ব্ৰাউন হেতুটো বুজি পালেই এটা ইয়াতে আপুনি কি নিদিব হেতুৰ বিষয়ে কওঁ ইয়াত আপুনি জলকীয়া জাতীয় বস্তু নিদিব টেঙা জাতীয় বস্তু নিদিব জলকীয়া টেঙা ৰবব টেঙাই হওক নেমু টেঙাই হওক জলকীয়া জালুক এবিলাকৰ বস্তু ইয়াত নিদিব নেক্সট আপুনি ইয়াত ৰন্ধা বস্তু নিদিব মানে ৰন্ধা বস্তু দিব পাৰি বহুতে দিয়ে কিন্তু ৰন্ধা বস্তু দিলে কি হ'ব ইয়াৰ ওচৰত বহুত সৰু মাখি হ'ব বহুত পোক হ'ব বিশেষকৈ গাখীৰৰ বস্তু নিদিব মই যে চাহপাতৰ কথা কৈছিলো অকল চাহপাতটোৰ মাজেৰে গৰম পানী বাকি যেতিয়া আপুনি চাহ বনায় সেই চাহপাতটো ইয়াৰ ভিতৰত দিব তেতিয়া পোক নহয় কিন্তু যদি আপুনি গাখীৰ দি কৰা চাহ চাকনিত ঢালিলে যত চাহপাতৰ লগত এতিয়া গাখীৰো আছে অলপ হেতু বস্তু যদি ইয়াত দিয়ে ইয়াত পিয়া গুন্ধাবও বহুত আৰু ইয়াত পোক বিলাকো বহুত বেছিকৈ হ'ব এইকাৰণে যাৰ ঘৰত সুবিধা আছে ঘৰৰ অকমান দূৰত মাটি আছে যত গৈ পেলাই এখিনি কম্পোষ্ট কৰিব এবিলাক এটো ৰাখিব বা ডাঙৰ এটা পাত্ৰত ৰাখিব তাত তেওঁলোকে ৰান্ধা বস্তু দিব পাৰে কম্পোষ্টিং হৈ যাব তেওঁলোকৰ আৰু সুবিধা কিন্তু যদি আমি এটো সাদত কৰিব বিচাৰো বা ঘৰৰ বেলকনিত এটো ৰাখিব বিচাৰো তেতিয়া ইয়াত পোক হৈ থাকিলে ওচৰত পোক ঘূৰি ফুৰিলে আমাৰ ভাল নালাগিব এটো আমি নোহোৱা তো বিচাৰো গতিকে ইয়াত এনেকুৱা গাখীৰৰ থকা বস্তু নিদিব দৈ থকা বস্তু নিদিব ৰান্ধা বস্তু নিদিব মাংস চাংসৰ নিচিনা ৰান্ধা বস্তুটো একেবাৰেই নিদিব এটো খালি শাক পাচলিৰ কাৰণে আৰু শুকান পাতচাতৰ কাৰণে বা থালঠিমলিৰ কাৰণে মই ক'ব পাহৰিছো আপোনাৰ যদি বাহৰ পচা টুকুৰা আছে সৰু সেইখিনি সৰুকে ভাঙি তাৰ ভিতৰতো দিব পাৰিব সুতলি ৰছী ঘৰত ব্যৱহাৰ কৰি আছিলে পচি গৈছে নাৰিকলৰ ৰছী পচি গৈছে এইখিনি বস্তু ইয়াৰ ভিতৰত দিব পাৰিব এবিলাক সব ব্ৰাউনত পৰিব এইখিনি সব কম্পোষ্টিং হৈ যাব আছে ইয়াৰ ভিতৰত কি দিব পাৰি কি নিদিব পাৰি কোনটো দিলে কেনেকুৱা ধৰণৰ কথা হয় কোনটো দিলে গুণাব পোক বেছি হ'ব এবিলাকৰ বিষয়ে মই ৱেবসাইটত লিখি ৰাখিছো ভিডিঅটোৰ তলত থকা ডেসক্ৰিপচনত আপোনালোকে তাৰ লিংক পাব সেই লিংকটোত ক্লিক কৰি আপোনালোকে ৱেবসাইটত গৈ পেলাই ভালকে তালিকাখন চাই ল'ব পাৰিব কি দিয়াটো উচিত কি দিয়া অনুচিত এতিয়া ইয়াতে মই যদি সকলো কথা কৈ যাবলৈ যাওঁ তেতিয়া হলে ভিডিঅটো অদৰকাৰীকৈ বহুত দীঘলীয়া হ'ব এয়া মই এতিয়া ঘৰৰ সাত পালোহি মই কি কৰিম এই যেটো পেকেট আছে এই পেকেটটো 2-3 দিন মানৰ কাৰণে মই কোনোবা এটা গছৰ কাষত থৈ দিম সো এইজোপা মোৰ নতুনকৈ হোৱা তিয়হ সৰুতে ফুল ফুলিব আৰম্ভ কৰিছে আৰু বেছি ডাঙৰ হোৱা নাই আৰু এইজোপা নৰসিংহ গছৰ পুলি ক'বলৈ গ'লে একেটা বস্তুতে লগাইছো
এইটো মই ইয়াৰ কাষতে থৈ দিয়াৰ কাৰণটো হৈছে কি 3-4 দিন 5 দিন মান ধৰি ইয়াৰ পৰা অলপ অলপ ৰস ওলাব এই যে ভিতৰত সেউজীয়া পাচলিখিনি দিছো সেই পাচলিখিনিৰ পৰা কিছুমান ৰস ওলাব সেই ৰসটো এই গছ কিজোপাৰ কাৰণে সাৰ হিচাপে কাম কৰিব সো ৰসটো ওলাই পেলাই মাটিৰ লগত মিহলি হৈ যাব 4-5 দিনৰ পাছত ৰসটো ওলোৱা শেষ হৈ যাব তেতিয়া মই এটো ইয়াৰ পৰা দাঙি লৈ গৈ পেলাই বেলেগ এটা ঠাইত থৈ দিম এয়া আপোনালোকে যদি চাই মোৰ ইয়াত খাৰি খাৰিকৈ আমলৰ বক্সত বনোৱা এই কম্পোষ্টবোৰ আছে বাওঁফালৰবোৰ পুৰণাৰ দিনৰ আগৰ দিনত আগতে বনোৱা তাৰ পৰা এনেকৈ খাৰি খাৰিকৈ কৰি আহিছো কেইটামান পেকেট খুলিলো ব্যৱহাৰ কৰিলো এফালেও আছে ঘূৰাই পেলাই যদি দেখুৱাও সো এফালেও এনেকৈ খাৰি খাৰিকৈ মই কৰি গৈ আছো সো এই গোটেইবিলাকৰ ভিতৰতে কম্পোষ্ট আছে ইয়াতে বহুত পচা বাঁহ আছে এখন মোৰ চাদৰ ওপৰত টিং এখন আছে ৰুমটো ঠাণ্ডা কৰি ৰাখিবৰ কাৰণে তো তাৰ তলত অলপ লেতেৰা হৈছে এইখিনি সাফা কৰিব লাগিব এটো বেলেগ এটা কথা আকৌ এটো বেলেগ কথা কিন্তু এই জিয়াত বাঁহবিলাক যিবোৰ পচি মেলি গৈছে এইবিলাক মই আকৌ কম্পোষ্টত ব্যৱহাৰ কৰিব পাৰিম এতিয়া আমি চাবলৈ যাওঁ 2-3 মাহৰ পাছত ইয়াৰ ভিতৰত থকা বস্তুখিনি কেনেকুৱা ধৰণৰ অৱস্থা হয় গৈ এটো হৈছে মোৰ আজি 2-2.5 মাহ মানৰ আগতে কৰা এটা পেকেট তো এটো আধা লিটাৰৰ আমুল তাজৰ পেকেট তো এটো পুৰণা হৈ গল লেতেৰা হৈ গল পানীত পৰি মেলি পেলাই টিঙৰ তলত থৈ দিছিলো টিঙৰ চালিখনৰ তলত থৈ দিছিলো এটা উঠাই লৈছো এটা তাক যদি মই এনেকৈ খুলি লওঁ খুলি পেলাই মই এনেকুৱা প্লেট এখনত তাক পুৰণা প্লেট এখনত বাকি দিম ইয়াত এই কম্পোষ্ট হোৱাখিনি ওলাইছে আৰু কিছুমান ভালকে কম্পোষ্ট হোৱা নাই এইবোৰ গোটা গোটাকৈ ওলাইছে আপোনালোকে যদি চাই কিছুমান কম্পোষ্ট হৈ গল কিছুমান কম্পোষ্ট নহল কণীৰ বাকলিবোৰ মই বেছি সৰুকৈ নিদিয়াৰ কাৰণে তেতিয়া আৰু নেজানিছিলো ইমানকৈ তো এইখিনি ইমান ভালকৈ কণীৰ বাকলিখিনি চুকুৰাখিনি এতিয়াও চুকুৰা হৈ আছে কিন্তু ইয়াত বহুতখিনি কম্পোষ্ট হৈ গল চাওক আগতে ইয়াতে ইমান ভৰ্তি আছিল ইমানখিনি দিছিলো মই পালো মাত্ৰ ইমানখিনি তানে ইয়াৰ পৰা কমি কমি খালি ইমানখিনি মোৰ সাৰ হৈ গল আৰু এটা যদি মই পেকেট দেখুৱাও এটো পেকেট আগতে এখিনিলৈকে ভৰ্তি আছিল এতিয়া যদি মই চেপা মাৰি গৈ থাকো সব এতিয়া খালি ইয়াত ইমানখিনি আছে গৈ তানে ইমানখিনি বস্তু গৈ কমি কমি ইমানখিনি হল সো এইখিনিও প্ৰায় ৰেডি হৈ গৈছে তো এনেকৈ পেকেটটোৰ পৰা কম্পোষ্টখিনি ওলোৱাৰ পাছত আপুনি 2-3 দিন এটক শুকাবলৈ দিব কিয় ইয়াৰ ভিতৰত যিবোৰ পোক চুকবোৰ আছে হেবোৰ তেতিয়া মৰি যাব নহলে এনেকৈ কেঁচা অৱস্থাতে যদি আপুনি দি দিয়ে মাটিৰ লগত মিহলাই ইয়াত কম্পোষ্টিং কৰি থকা পোকবিলাকে বেক্টেৰিয়াবিলাকে যদি আমাৰ গছৰ কোমলীয়া শিপাবিলাক পায় হেবিলাক খাই দিব পাৰে তেতিয়া আমাৰ গছজোপা কষ্ট পাব গছজোপা মৰিও যাব পাৰে বা নহলেও তাৰ গ্ৰোথটো বেয়া হৈ যাব ইয়াৰ নষ্ট হ'ব গতিকে আপুনি 2-3 দিন তাক এৰি দিব এৰি দি পেলাই তাক শুকাব এনেকৈ থৈ দিব মুকলিত পানী নপৰা ঠাইত ই নিজে নিজে শুকাই যাব 3 দিন সেই সময়ত শুকাই যেতিয়া যাব তেতিয়া ইয়াৰ ভিতৰত থকা সৰু সৰু পোকবিলাকো সব মৰি যাব তেতিয়া তাৰ পাছত আপুনি কি কৰিব এইটো শুকুৱাৰ পাছত এনেকুৱা পাত্ৰ এটাৰ ভিতৰত তাক ভৰাই ল'ব ভৰাই লৈ পেলাই তেনেকৈ মই এতিয়া ইয়াত ভৰাই লৈছো যদিও শুকুৱা নাই আপোনালোকক প্ৰসেছটো দেখুৱাবৰ কাৰণে তাৰ পাছত গধুৰ বস্তু এটা দি যেনেকৈ মই ৰডৰ টুকুৰা এটা আছিল এটো পকাত থৈ লৈ পেলাই এনেকৈ মাৰি দিলে বস্তুবোৰ আৰু সৰু সৰু গুৰি হৈ যাব টুকুৰা হৈ যাব এতিয়া কেঁচা আছে কাৰণে সৰু গুৰি হোৱা নাই অবিয়াসলি বুজি পাইছে আপোনালোকে কিন্তু যদি শুকান হৈ থাকে তেতিয়া হলে কি আৰু অলপ গুৰি হৈ যাব তাৰ পাছত আপুনি কি কৰিব পাৰে তাৰ পাছত যেতিয়া দেখিব এটা প্ৰায় হৈছেগে আৰু তাৰপাছত যেতিয়া দেখিব যিবিলাক বস্তু কম্পোষ্ট হোৱা নাই ভালকৈ গুৰি হোৱা নাই অলপ ডাঙৰ হৈ আছে যেনেকৈ এইটো ডাঙৰ হৈ আছে তো মই কি কৰিম তাক আকৌ কম্পোষ্টৰ কাৰণে ৰাখি দিম তো তেনেকৈ 8-10টা পেকেট খোলাৰ পাছত অলপ ওলাব যিবোৰ ভালকে কম্পোষ্ট এতিয়া হোৱা নাই হেবোৰ সব একেলগ কৰি পেলাই এনেকৈ এটা পেকেটত দি দিম তাত আকৌ অকমান কম্পোষ্ট পাউডাৰ দিবও পাৰো নিদিবও পাৰো
আকৌ ষ্টেপল মাৰি পেলাই তাক থৈ দিম তেতিয়াহ'লে আকৌ এমাহৰ পাছত কি হ'ব সেইখিনি আৰু সৰু সৰু হৈ গ'লে সেইখিনি সম্পূৰ্ণকৈ কম্পোষ্ট হৈ যাব সেইকাৰণে মই প্ৰথম যেতিয়া কৰোঁ সময়টো বচাবৰ কাৰণে মই ইয়াত বেছি সৰু সৰু কৰিবলৈ যত্ন নকৰোঁ সেউজীয়া পাচলিবিলাক বা ব্ৰাউন বস্তুবিলাক অলপ ডাঙৰ হৈ থাকিলেও কোনো কথা নাই মই 2 মাহৰ ঠাইত 4 মাহৰ পাছত খুলিম 5 মাহৰ পাছত খুলিম ওকে তাৰ 5 মাহলৈ বাৰু নাযাওঁ মই 2 মাহৰ পাছত খুলিম 3 মাহৰ পাছত খুলি পেলাই মই উলিয়াই পেলাই মই তাত যিখিনি কম্পোষ্ট হ'ল সেইখিনি ব্যৱহাৰ কৰোঁ সাৰ হিচাপে যিখিনি নাই হোৱা তেতিয়ালৈকে পুৰাকৈ কম্পোষ্ট সেইখিনি আকৌ ভৰাই দিওঁ তেনেকৈ 10টা মান পেকেটৰ পৰা আকৌ এটা পেকেট ওলাই তেতিয়া মই সেইটো আকৌ বন্ধ কৰি পেলাই থৈ দিওঁ আৰু এমাহমান তেতিয়া সেইখিনি কম্পোষ্ট হৈ যায় তো এনেকৈ আপোনালোকেও কৰিব পাৰে সো কেইদিনমানৰ আগতে এনেকৈ এটা পেকেট খুলি পেলাই তাৰ পৰা মই কম্পোষ্টখিনি উলিয়াই প্লেটত দি শুকুৱাই পেলাই সেইখিনি গুড়ি কৰিছিলোঁ গুড়ি কৰি মই ইয়াত থৈ দিছোঁ এইটো বেলেগ এটা পেকেট তো উলিয়াই যদি দেখুৱাওঁ ইয়াত এইখিনি শুকান কম্পোষ্ট এইখিনি শুকাই গ'ল এইখিনি মই এতিয়া ফুলত ব্যৱহাৰ কৰিব পাৰিম ইয়াত 2-এটা শুকান গছৰ পাত আছে মই নতুনকৈ দিছোঁহে একো দিগদাৰি নাই মাটিৰ তলত এই পাতকেইটা নিজে নিজে আকৌ কম্পোষ্টিং হৈ যাব গতিকে এইকেইটাৰ কাৰণে মই একো চিন্তা কৰিব নালাগে তো এই যিখিনি মোৰ ওলালে মোৰ এটা পেকেটৰ পৰা ওলাইছে এইটো 1 লিটাৰৰ পেকেট আছিল এটা জাৰ তো ইয়াৰ পৰা কিছুমান বস্তু মই আকৌ কম্পোষ্টৰ কাৰণে ৰাখি দিলোঁ বাকি এইখিনি মই ব্যৱহাৰ কৰিব পৰা হৈছে তো এয়া মই ভাগ কৰি পেলাই 2টা বা 3টা টাবত ব্যৱহাৰ কৰিব পাৰোঁ সো এনেকৈ এটা পেকেটত কম্পোষ্টিং কৰাৰ মই সুবিধাটো পাইছোঁ এইটো যে মই আজি এটা পেকেট খুলিলোঁ 2-3 দিন তাক শুকাবলৈ দিলোঁ তাৰ পাছত তাক মই 2টা বা 3টা টাবত ব্যৱহাৰ কৰিব পাৰোঁ বা 2-3 জোপা গছত ব্যৱহাৰ কৰিব পাৰোঁ কাইলৈ মই আকৌ এটা পেকেট খুলিম আকৌ 3-4 দিনৰ পাছত হি শুকাইব আকৌ মই ব্যৱহাৰ কৰিব পাৰিম তেনেকৈ সদায় মোৰ অলপ সাৰ তৈয়াৰ হৈ যায় আৰু সদায় মই 2-3 জোপা গছত সাৰখিনি ব্যৱহাৰ কৰিব পাৰোঁ তো মাহটোৰ 30 দিনতেই মোৰ সদায় সাৰ অলপ ওলায় সেই সাৰখিনি মই ব্যৱহাৰ কৰোঁ 2-3 জোপা গছত দিওঁতে মোৰ 10-15 মিনিটমান সময় লাগে গতিকে এই যে মই কৈছিলোঁ আধা ঘণ্টা 1 ঘণ্টামান সময় দিব পাৰোঁ তাৰ ভিতৰতে সাৰ দিয়াটো এই 10-15 মিনিটৰ কাম এটা 5 মিনিটৰ কাম কি নতুনকৈ আকৌ কম্পোষ্ট বনোৱাটো আৰু বাকি সময়ত গছত পানী দিব লাগে অলপ খুচৰিব লাগে গুটি পচাব লাগে এনেকুৱা ধৰণৰ কামবিলাকত যায় এটা পেকেটত এনেকৈ কম্পোষ্টিং কৰাৰ মই এইটো এটা ডাঙৰ সুবিধা দেখিছোঁ যে এবাৰ ভৰাই পেলাই থৈ দিলোঁ 2.5 মাহ 3 মাহ 2 মাহৰ পাছত খুলি পেলাই তাৰ সাৰখিনি ব্যৱহাৰ কৰিব পাৰিম সো এইটোৱে হৈছে ঘৰতে সহজে কম্পোষ্ট বনোৱাৰ নিয়ম পচন সাৰ কেনেকৈ আমি কৰিব পাৰোঁ তাৰ কাৰণে আপুনি খালি এটা বস্তু কিনিব লগা হয় এই কম্পোষ্ট বুষ্টাৰটো মই ব্যৱহাৰ কৰোঁ ব্লুমবাৰী বোলা কোম্পানীটোৰ বেলেগ কোম্পানীৰ কম্পোষ্ট বুষ্টাৰ আছে মই নাজানো কোনটো বেছি ভাল কোনটো কম ভাল মই এইটোৱে ব্যৱহাৰ কৰিছোঁ মোৰ এটা পেকেট আগতে শেষ হ'ল মই কাম ভাল পালোঁ সেইকাৰণে মই সেকেন্ড পেকেটটো আনি পেলাই ব্যৱহাৰ কৰিব আৰম্ভ কৰিছোঁ এমাজনৰ পৰা পোৱা যায় এইটো 1 পোৱা মান থাকে 250 গ্ৰাম মানত 200 টকা মান পৰে 190 আছে এক্স্যাক্টলি বৰ্তমান অলপ কম বেছি হৈ থাকে দামটো তো আপুনি খালি 200 টকা মানৰ এইটো বস্তুই কিনিব লাগিব বাকিখিনি বস্তু ঘৰৰ পেলনীয়া বস্তুখিনি শুকান পাত আমুক দি ব্যৱহাৰ কৰি আপুনি পচন সাৰ বনাব পাৰে মই আমুল তাজাৰ পেকেটত বনাই আছো বৰ্তমান এটো যে খালি আমুল তাজাৰ পেকেটতহে বনাব পাৰি হেতু কথা নহয় আপুনি বেলেগ বস্তু আহা পেকেটতো বনাব পাৰিব তো তেনেকৈ ধৰক আপোনাৰ যদি তেনেকুৱা কাগজৰ পেকেটত আপোনাৰ মিঠাতেল আহিছে বা ভেজিটেবল ৰিফাইন অইল আহিছে বা বেলেগ কিবা বস্তু আহিছে খালি এটা কাম কৰিব প্ৰথমতে ধুই ল'ব গাখীৰৰে হওক বা ভেজিটেবল অইলৰে হওক বা বেলেগ বস্তুৰে হওক যদি নধুৱে তেতিয়াহ'লে তাত বহুত পোক হ'ব পোক হৈ পেলাই গোটেইখন ভেনভেনাই থাকিব তেতিয়াহ'লে আপোনাৰ ভাল নালাগিব আৰু যদি আপুনি ঘৰৰ পৰা আঁতৰত কৰবাত থোৱাৰ সুবিধা আছে গোটেই পেকেটটো তেতিয়াহ'লেতো সৰুপুৰা পোক মাখি হ'লেও পোক হ'লেও আপোনাৰ একো সুবিধা নাই তেতিয়া আপুনি কৰিব পাৰিব আৰু তেনেকুৱা ক্ষেত্ৰত ইচ্ছা কৰিলে মাটিত গাঁত খানিও বস্তুখিনি কৰিব পাৰি গতিকে যিকোনো সুবিধাজনক পেকেটত আপুনি গ্ৰীণ আৰু ব্ৰাউন বস্তুখিনি ৰাখি তাত এনেকুৱা এটা কম্পোষ্ট বুষ্টাৰ পাউডাৰ দি পেলাই আপুনি ঘৰতে সহজতে পচন সাৰ বনাব পাৰিব আশা কৰোঁ ভিডিঅ'টোত মই ভালকৈ বুজাব পাৰিলোঁ কামটো কেনেকৈ কৰিব লাগিব আপোনালোকেও বুজি পালে
ভিডিঅ'টো চাই যদি ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু চেনেলত চাব বিচাৰি পেলাই আৰু কেনেকুৱা ধৰণৰ ভিডিঅ' আছে, কোনবোৰ ভিডিঅ' আপোনালোকৰ কামত আহিব। বেলেগ বেলেগ ধৰণৰ বিষয়ৰ ওপৰত ভিডিঅ' আছে, বহুতবিলাক এডুকেশ্যনেল ভিডিঅ'জ হয়। ইংলিছতো আছে, ইংলিছ মিডিয়ামৰ ভিডিঅ' আছে, অসমীয়াতো কিছু ভিডিঅ' আছে। যিটো আপোনালোকৰ চাবলৈ মন যায় সেইটো চাব পাৰিব, কিছুমান আপোনালোকৰ ল'ৰা ছোৱালীৰ কামত আহিব। তে আজিলৈ সামৰো ইমানেই। ধন্যবাদ।